লক্ষ্মীজান বাবাৰী অঞ্চলত নিশা হাতী দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লক্ষ্মীজান বাবাৰী অঞ্চলত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই হাতী দাঁতসহ এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় লক্ষ্মীজান খণ্ড বন বিষয়া তপন গগৈৰ বিশেষ সূত্ৰৰ পম খেদি নাজিৰা আৰক্ষীৰ সহযোগত তথা বিহুবৰ খণ্ড বন বিষয়া ৰাজা বৰগোহাঁইৰ নেতৃত্বত বনৰক্ষী দলে জব্দ কৰি চোৰাংকৈ বিক্ৰী কৰিবলৈ অনা হাতীৰ দাঁত অজয় আগৰৱালা নামৰ এজন লোকে ঘৰত লুকুৱাই ৰাখিছিল হাতীৰ দাঁতৰ ৩টা টুকুৰা আৰক্ষীয়ে হাতীৰ দাঁতৰ টুকুৰা কেইটা জব্দ কৰাৰ লগতে অজয় আগৰৱালাক গ্ৰেপ্তাৰ কৰিছে হাতীৰ দাঁতটো এটো এৰি পৰা আনিছিল ছটিয়ানা পৰা কোট কোট বিকিবলৈ আনিছিল নেকি নহয় মই আনি থৈছিল ঘৰত কেলে মই থৈছিল মানে দি দিম বুলি কাক দিবলে কোনবা কাস্টমাৰ আহিলে ছটিয়ানা মোক দিছিল এইটো কোনে দিছিলে ছটিয়ানা জালাল মিলৰ টিকেট জালালৰ টিকেট কোন ঘৰ কোট ঘৰটা তাৰ বিহুবৰ কেতিয়া দিছিলে বস্তুটো ছমাহ হৈ গৈছে ছমাহ হৈ গ'ল কিমানত বিকা কথা আছিলে ৩০,০০০ টকাত মোক দিছিলে 30,000 আপুনি কিনিছিলে হি মোক দিছিলে কি নাম আপোনাৰ অজয় আগৰৱাল কোট ঘৰ বিহুবৰ ষ্টেট কেইটা আছিলে হাতী দাঁত 3টা আনহাতে জৈন উপাধিৰ এজন লোকৰ পৰা ৩০,০০০ টকাত ছমাহ পূৰ্বে ক্ৰয় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যদিও বন বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আজি হাতী 3টা টুকুৰা উদ্ধাৰ হৈছে বাঁহবাৰীত আমাৰ লক্ষ্মীজানৰ বিট অফিচাৰ আণ্ডাৰত লক্ষ্মীজানৰ বিট অফিচাৰ তপন গগৈ আমাৰ বিট অফিচাৰক এই বাৰ্তা দিছিলে ফোনৰ যোগেদি তাৰপিছত আমাৰ বিহুবৰ বিট অফিচাৰ ৰাজা গোহাঁই আমাক তালৈ মানে চাবৰ কাৰণে আমাক মানে পঠালে আমি বেটেলিয়ন 2জন আৰু মই আৰু পুনান্দ বৰুৱা একেলগে গৈ আমি চালোগৈ আমাৰ নাজিৰা থানা ছেকেণ্ড অফিচাৰ তাত আছিলে তেখেতে চিজ লিখিছে তেখেতে চিজ কৰি পেলাই মানে কাগজখন মোক তপন গগৈক দিবলৈ ক'লে মই দিলোঁ আৰু বাকী মানে টুকুৰা 3টা আৰু মানুহজন তেখেতে নিজে লগত লৈ আনি মানে নাজিৰা থানাত হাতী দাঁত বুলিয়ে নিশ্চিত হোৱা হৈছে পৰৱৰ্তী সময়ত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰৱৰ্তী সময়ত এতিয়া আইনে যিটো কৰিব সেইমতেই ব্যৱস্থা আগবাঢ়িব আমাৰ উৰ্ধ বিষয়াই যিমতে আমাক মানে কাৰ্যটো আগবঢ়াই নিবলৈ কয় আমাৰ স্থানীয় বিট অফিচাৰে আগবঢ়াই নিব বুলি মই আশা কৰিছোঁ মোৰ ক'বলগীয়া ইমান নৱবৰ্ষত সোণাপুৰৰ মা তালুকদাৰ ষ্টৰে আগবঢ়াইছে বিশেষ অফাৰ সকলো ধৰণৰ স্মাৰ্টফোন আপুনি লাভ কৰিব 10% ৰেহাই মূল্যত আছে সহজ ফাইনেন্সৰ সুবিধা পাব সকলো ধৰণৰ এক্সেসৰিজ লগতে পাব ওপেন বক্স স্মাৰ্টফোন ওপেন বক্স আইফোন উপলব্ধ আছে কম মূল্যত ৰিপেয়াৰিং সাৰ্ভিস নতুন বছৰটোত আপুনি বাৰু এটা নতুন স্মাৰ্টফোন লম বুলি ভাবি আছে নেকি এতিয়াই আহক সোণাপুৰ পুৰণি বজাৰ স্থিত ডিডি কমপ্লেক্সত থকা মা তালুকদাৰ ষ্টৰলৈ নমস্কাৰ নৱবৰ্ষৰ শুভেচ্ছা জনাইছো সকলোকে একচুৱেলি মোৰ দোকানৰ নাম আছে মা তালুকদাৰ ষ্টৰ হয় এইটো আছে আপোনাৰ সোণাপুৰ ওল্ড মাৰ্কেট ডিডি কমপ্লেক্সত নিয়াৰ লাভেলা হোটেল তো ইয়াতে মোৰ কিছুমান মানে এক্সেসৰিজ আছে প্লাছ মোবাইল আছে আমাৰ মোবাইলৰ আমি অফাৰ দি আছো 10% অফ দি আছো লগতে আমাৰ EMI ইজি EMI হৈ আছে আপোনাৰ কোনো অসুবিধা নাই সেকেন্ড আপোনাৰ এক্সেসৰিজবিলাকৰ আমাৰ ৰেটবিলাকো কম আছে লগতে আমি মোবাইল ৰিপেয়াৰিং ৰাখিছোঁ আৰু আমি আইফোন ৰাখিছোঁ টু ওপেন বক্স আইফোন এইবিলাক পাব আপোনালোকে সেকেন্ড থিং হ'ল আপোনাৰ মই এই দিনটো আজি এইকাৰণে চিলেক্ট কৰিছোঁ আজি দিনটো মোৰ কাৰণে 1 তাৰিখ জানুৱাৰী 1 তাৰিখটো মোৰ স্পেচিয়েল ডে হয় প্লাছ আমাৰ দোকানৰ বাৰ্থডে হয় সেইকাৰণে মই আপোনালোকক শ্বেয়াৰ কৰিছোঁ যাতে যিকোনো ধৰণৰ প্ৰব্লেম পায় আপোনালোকৰ মোবাইলত আমাৰ তাত আহিব পাৰে আমি
কম কষ্টত আপোনালোকক ছাৰ্ভিচ ভাল দিয়ে।